বিগত সময়ত যে এই জনগোষ্ঠীটোৰ যি মূল দাবী জনজাতিকৰণ আৰু স্বায়ত্ব শাসন, এই দাবীটোৰ ওপৰত এই বিজেপি চৰকাৰ যি নেতৃত্বাধীন আছে, 2016 চনত তেখেতৰ চৰকাৰ আছিল, 2021 চনত তেওঁলোকৰ চৰকাৰ আছিল। আৰু নিৰ্বাচনী প্ৰত্যেকবাৰ ইস্তাহাৰতে তেওঁলোকে এই বৃহৎ জনগোষ্ঠীটোক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেওঁলোকৰ চৰকাৰ আহিলে খুব কম সময়ৰ ভিতৰতে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ ব্যৱস্থা তেওঁলোকে প্ৰদান কৰা হ'ব। কিন্তু সময় আচলতে বাগৰি গ'ল আৰু এনেদৰে প্ৰায় আজি যদি আমি চাওঁ আগৰ 5টা বৰ্ষ আৰু এতিয়া 5টা বৰ্ষ বেছি সময় নাই। আৰু একেখন চৰকাৰে আমি দেখিছোঁ দিল্লীতো আছে। তেওঁলোকে 14 চনত কেন্দ্ৰীয় চৰকাৰ দিল্লীত গঠন কৰিছে। মানে ডাবল ইঞ্জিন চৰকাৰ অসমতো চলি আছে, দিল্লীতো চলি আছে। দিল্লী চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি 14 চনত যে অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা 6 মাহৰ ভিতৰত। অসম চৰকাৰেও একেই প্ৰতিশ্ৰুতি পালন কৰা নাই, তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। কিন্তু আজি কপিত তেওঁলোকে এখন প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰিছিল যোৱা কিছুদিনৰ আগত। আৰু সেই প্ৰতিবেদনখন তেওঁলোকে আমাক জনাইছিল যে এই প্ৰতিবেদনখনৰ ওপৰতে ভিত্তি কৰি আমি আপোনালোকক জনজাতিকৰণ প্ৰদান কৰিম। কিন্তু আজি কপিত এই প্ৰতিবেদনখন তেওঁলোকে কিন্তু দিল্লীলৈ প্ৰেৰণেই কৰা। গতিকে তেওঁলোকে এটা মিথ্যাচাৰ আৰু মিছা আচলতে প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰি আহিছে। আৰু এই মিথ্যাচাৰ আৰু এই মিথ্যা আচলতে প্ৰতিশ্ৰুতি প্ৰত্যেকবাৰে তেওঁলোকে পালন কৰি অহা দেখি আহিছে। 26ৰ আকৌ নিৰ্বাচন আহি আছে, আকৌ তেওঁলোকে নিৰ্বাচন ইস্তাহাৰত আকৌ তেওঁলোকে উল্লেখ কৰিব 6 জনগোষ্ঠী জনজাতিকৰণ, আহোমক জনজাতিকৰণ। কিন্তু আমি দেখিম যে এনেধৰণৰ তেওঁলোকৰ মিথ্যাচাৰ আকৌ অহা 5 বছৰলৈ এনেধৰণে পালন কৰি গৈ থাকিব। তেওঁলোকে কিমান দিন এনেধৰণে আমি এই জনগোষ্ঠীটোৱে এই ক্ষেত্ৰত আমি মনে মনে হাত আহি বহি থাকিম, এটা ডাঙৰ আচলতে প্ৰশ্নবোধক হৈছে। গতিকে আমি টাই আহোম যুৱ পৰিষদে কালি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছো। আগন্তুক দিনকেইটাত কাৰ্যপন্থা আমি ৰূপায়ণ কৰিছো। আমি আগন্তুক 3 মাৰ্চ তাৰিখত আমি শিৱসাগৰ জিলাৰ তলাতল ঘৰ প্ৰাংগণত আমি টাই আহোম জনগোষ্ঠীৰ বহুকেইটা সংগঠনে একেলগে আমি আলোচনা কৰিম আৰু তাত আমি এটা ঐক্যমত সিদ্ধান্তত উপনীত হ'ম। আমি কেনেধৰণে আমি আগন্তুক এই নিৰ্বাচনত যি আহি আছে আমাৰ কি ভূমিকা হ'ব, আমাৰ কেনেধৰণৰ ভূমিকা হ'ব, তাত আমি উল্লেখযোগ্য 3 তাৰিখ এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আমি টাই আহোম যুৱ পৰিষদে অহা 9 মাৰ্চ তাৰিখে ঐতিহাসিক চৰাইদেউ জিলাৰ মৰাণত অৱস্থিত আমাৰ প্ৰেক্ষাগৃহত আমি এখন নাগৰিক সভা আয়োজন কৰিছোঁ। আৰু এই নাগৰিক সভাখন সকলো দল সংগঠন আৰু আহোমৰ বুদ্ধিজীৱীসকলক তাক নিমন্ত্ৰণ কৰা হ'ব। আৰু আহোম জনগোষ্ঠী যিসকল সচেতন ব্যক্তি সেই সকলকো আমি 9 মাৰ্চ তাৰিখে মৰাণলৈ এই নাগৰিক সভালৈ সংবাদ মাধ্যমৰ যোগেদি আমি নিমন্ত্ৰণ জনাম। আমি আগন্তুক দিনত অসমত থকা টাই আহোম যুৱ পৰিষদৰ প্ৰত্যেকখন জিলা মহকুমাত এই চৰকাৰে যি প্ৰতাৰণা কৰি আহিছে, মিছা প্ৰতিশ্ৰুতি আশ্ৰয় লৈছে, গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি জিলা মহকুমাত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আগন্তুক দিনত এই চৰকাৰে যি আচলতে মিছাৰ প্ৰতিশ্ৰুতি দিছিলে, প্ৰতাৰণা কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত আহোম জনগোষ্ঠীৰ গাঁৱে গাঁৱে গৈ অধিকৃত অঞ্চলত প্ৰচাৰ পত্ৰিকাৰ বিতৰণৰ আমি কাৰ্যসূচী ইতিমধ্যে কালি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক দিনত আমি দীৰ্ঘ সময়ৰ বাবে কেইবাদিনৰ বাবে আমি ঐতিহাসিক চহৰ শিৱসাগৰত আমি অন্নখনৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিম। এইটো এটা আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এটা কথা আমি প্ৰতিটো দল সংগঠন আমি আহ্বান জনাইছো, অকল আমি বিজেপিকে নহয়, আমাৰ উজনি অসমৰ 43টা বিধানসভা সমষ্টি আছে। এই 43টা বিধানসভা সমষ্টিৰ ভিতৰত আমি প্ৰায় 23টা সমষ্টিত নিৰ্ণায়ক আচলতে ৰাজনৈতিকভাৱে ভূমিকা গ্ৰহণ কৰি আহিছো। আমাৰ সংখ্যাগৰিষ্ঠ এই 23টা সমষ্টিত আমি যাক ভোট দিম সেই চৰকাৰে দিছপুৰত তেওঁলোকৰ গাদী দখল কৰিব পাৰে আৰু সেইজন বিধায়কে জিকাৰ আমি ভূমিকা গ্ৰহণ কৰি আছো। আমি আহ্বান জনাইছো আজি বিজেপি চৰকাৰলৈ, আমি আহ্বান জনাইছো কংগ্ৰেছলৈ, আমি আহ্বান জনাইছো ৰাইজৰ দল এজেপি আৰু এজিপিলৈ। এই যিকেইটা 23টা সমষ্টি আমি নাম উল্লেখ কৰিম, এই 23টা সমষ্টিত কিন্তু তেওঁলোকে আহোম প্ৰাৰ্থী দিব লাগে। যদি তেওঁলোকে আহোম প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে কিন্তু
আমি বিৰোধী ভূমিকা গ্ৰহণ কৰিবলৈ আমি বাধ্য হম। 1 নম্বৰ হৈছে শদিয়া সমষ্টি। আমি আগতে কৈ আছো শদিয়া সমষ্টিত প্ৰায় 57,000 ভোট আহোম ভোটাৰ আছে আৰু এই সমষ্টিটো সৰ্বাধিক ভোট আমাৰ ভোট আছে, কিন্তু আমাৰ কোনো ধৰণৰ বিধায়ক কিন্তু আমি দেখিবলৈ পোৱা নাই। গতিকে প্ৰত্যেকটো দলে কিন্তু শদিয়াত আহোম এজন ব্যক্তি, যোগ্য এজন ব্যক্তি দিবলৈ আমি আহ্বান জনাইছো। তেনেকে ডিগবৈ, মাৰ্ঘেৰিটা, দুলিয়াজান, নাহৰকটীয়া, ডিব্ৰুগড়, খোৱাং, টিংখং, মাহমৰা, সোণাৰী, নাজিৰা, ডিমৌ, শিৱসাগৰ, তিয়ক, মৰিয়নি, তিতাবৰ, যোৰহাট, খুমটাই, সৰুপথাৰ, গোলাঘাট, লখিমপুৰ সদৰ, চিচি বৰগাঁও আৰু বিহপুৰীয়া, এই 23টা সমষ্টিত আমি প্ৰত্যেকটো দলকে আহোম জনগোষ্ঠীৰ এজন যোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব দিবলৈ আহ্বান জনাইছো। আপোনালোকে লক্ষ্য কৰিব লখিমপুৰ সমষ্টিটোত বহুতো আমাৰ আহোম জনগোষ্ঠীৰ লোক আছে, আহোম ভোটাৰ আছে, কিন্তু তাত আমি দেখিবলৈ পাইছো এজন ডেকা অভাৱী ব্যক্তি তাত কিন্তু বিধায়ক হৈ থকা দেখিছো। আমি এটা প্ৰশ্ন কৰিব পাইছো যে প্ৰতিটো দলক, আজি নলবাৰী হওক, আজি গুৱাহাটীত হওক, আমাৰ জনগোষ্ঠীৰ ব্যক্তিক কিন্তু তাত প্ৰাৰ্থিত্ব প্ৰদান নকৰে, কোনো এটা দলে নকৰে। কিয় নকৰে? তেওঁলোকে এটাই কথা কয় যে আহোম জনগোষ্ঠীৰ লোক আমাৰ ইয়াত নাই, নলবাৰীত নাই, বৰপেটাত নাই, গুৱাহাটীত নাই, কামৰূপ মহানগৰ জিলাত নাই, গতিকে আহোম জনগোষ্ঠীৰ ব্যক্তিক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰিম, এই কথাও তেওঁলোকে আমাক জনায়। কিন্তু তেওঁলোকে আমাৰ য'ত আহোম জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা থাকে, কিয় তেওঁলোকে আহোম জনগোষ্ঠীৰ ব্যক্তিক আজিলৈকে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই? এইটো এটা আমাৰ ক্ষোভ আছে। গতিকে আমি আগন্তুক দিনত যিসকলে নিৰ্বাচনী প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ গৈ আছে তেওঁলোকে আহ্বান জনাইছো, এই 23টা সমষ্টিত কিন্তু আপোনালোকে আহোম জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰক, নহলে আমি কিন্তু টাই পাই বিৰোধ কৰিবলৈ বাধ্য হম। গতিকে এইখিনি আছিলে আমাৰ আজি সিদ্ধান্তখিনি, আৰু আশা কৰিছো আহোম জনগোষ্ঠীৰ লোকসকলক আগন্তুক দিনত নিৰ্বাচন আহি আছে, আমি কোনো দলক আমি সমৰ্থন নকৰো। আমাৰ স্পষ্ট বাৰ্তা, কোনো দলক আমি সমৰ্থন নকৰো। যিজন ব্যক্তিয়ে যোগ্য ব্যক্তি, যিজন ব্যক্তিয়ে জনগোষ্ঠীৰ কাৰণে বিধানসভাত মাত মাতিব পাৰে, সেই ব্যক্তিকহে আমি কিন্তু তেওঁলোকক সমৰ্থন কৰিম। এটা আমাৰ এটা স্পষ্ট সিদ্ধান্ত।